মৰিগাঁও শব্দকল্প আৰু জিলা প্ৰশাসনৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচী আজিৰ পৰা মৰিগাঁও সদৰতলি বাকৰিত আচলতে এই যি গ্ৰন্থমেলা সেই গ্ৰন্থমেলা আৰম্ভ হৈছে আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে যি গ্ৰন্থৰ সুবাস বিলাবলৈ আচলতে ইয়াতে যি গ্ৰন্থমেলা সেই গ্ৰন্থমেলাৰ ব্যৱস্থা কৰিছে আৰু এই গ্ৰন্থমেলাখন শুভ উদ্বোধন কৰিছে মৰিগাঁও যি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈদেৱে আৰু আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে ইতিমধ্যে তেখেতে এখন গ্ৰন্থও কৈছে। ছাৰ, গ্ৰন্থই আচলতে জ্ঞান পৰিসৰ বৃদ্ধি কৰে। হয়, আজি আমাৰ মৰিগাঁও জিলাৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শব্দকল্প আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আমি মৰিগাঁও জিলা গ্ৰন্থমেলা আয়োজন কৰিছোঁ আৰু খুব সুন্দৰ অনুষ্ঠান। আমি শুভেচ্ছা জনাইছোঁ যিসকলে উদ্যোগ লৈছে আৰু সাহিত্যৰ উৎসৱো হ'ব। গতিকে যিসকল আমাৰ মৰিগাঁও জিলাৰ সাহিত্যানুৰাগী ৰাইজ আছে তেওঁলোকো সমবেত হৈছে। এটা খুব সুন্দৰ অনুষ্ঠান হ'ব আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে গ্ৰন্থমেলালৈ আহক আৰু গ্ৰন্থ ক্ৰয় কৰক। এই গ্ৰন্থৰ অধ্যয়নে মৰিগাঁও জিলাৰ বৌদ্ধিক যাত্ৰাৰ সূচনা কৰিব। ধন্যবাদ। যিগৰাকী উদযাপন সমিতিৰ সভাপতি বুবনী গোস্বামী তেখেতে আমাৰ লগত উপস্থিত আছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে এই যি ব্যৱস্থাপনী বিষয়ে শব্দকল্পৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা 5 দিনীয়াকৈ এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু ইয়াত মৰিগাঁৱৰ সকলো অংশৰ অগ্ৰণী অনুষ্ঠানবিলাকে সহযোগিতা আগবঢ়াইছে আৰু আমি আশা কৰিছোঁ ব্যাপক সংখ্যক পাঠকে ইয়াত মেলা চাবলৈ আহিব আৰু গ্ৰন্থ বিক্ৰেতাসকলক উৎসাহিত কৰিব আৰু গ্ৰন্থ পঢ়াৰ যি আন্দোলন, গ্ৰন্থ অধ্যয়নৰ যি আন্দোলন, এই আন্দোলন আগবঢ়াই যাব। জুবিন গাৰ্গে কৈছিল যে কিতাপ নপঢ়া জাতি গামোচাৰে জীয়াই থাকিব নোৱাৰে। জাতিক আগবঢ়াই নিবৰ কাৰণে, ভাষা সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে আমি গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত এনেধৰণৰ গ্ৰন্থমেলাৰ প্ৰাসংগিকতা উত্তৰোত্তৰভাৱে বৃদ্ধি পাইছে। নিশ্চয়কৈ আচলতে তেখেতে গুৰুত্বপূৰ্ণ কথা কৈছে যে গ্ৰন্থ নপঢ়িলে গামোচা পিন্ধাই লাভ নাই। জুবিন গাৰ্গে এই কথাষাৰ কৈ গৈছিলে। নিশ্চয়কৈ এই গ্ৰন্থমেলাই আচলতে মৰিগাঁৱৰ যি বৌদ্ধিক বৃদ্ধি হ'ব আৰু যিসকল লোক এই গ্ৰন্থমেলালৈ আহিব আৰু একোখন গ্ৰন্থ কিনি তেখেতসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব।